সকলোৰে বাবে ভূমিৰ অধিকাৰ মিছন বসুন্ধৰা 4 মিছন বসুন্ধৰাৰ ক্ৰমাগত 3টা পৰ্যায়ৰ অসমৰ ভূমি ৰাজসংস্কাৰৰ ক্ষেত্ৰত এক সুদৃঢ় কাঠামো স্থাপন কৰিছে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ভৌগোলিক অঞ্চলত জনগোষ্ঠীসমূহলৈ ভূমিৰ অধিকাৰ আৰু ভূমি বন্দোবস্তিৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে। এতিয়ালৈকে 4,53,000 বিঘা ভূমিৰ ওপৰত 3,56,000 অধিক পৰিয়ালক মালিকী স্বত্বৰ অধিকাৰ প্ৰদান কৰা হৈছে, যি অসমৰ ইতিহাসত ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিশেষভাৱে চৰ অঞ্চলৰ ডিজিটেল জৰীপৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিছন বসুন্ধৰা 4 ৰূপায়ণ কৰা হৈছে, যাৰ জৰিয়তে বৰাক উপত্যকা আৰু মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা হ'ব। ভূমি সংস্কাৰ অধিক শক্তিশালী কৰাৰ লগতে কমেও 3টা প্ৰজন্মক ধৰি অসমত বাসিন্দা হৈ থকা পৰিয়ালৰ সদস্যসকলকে ভূমিৰ আবণ্টন নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে বৰ্তমান ব্যৱস্থাক প্ৰয়োজনীয় বিধায়নী আৰু প্ৰশাসনিক সংস্কাৰ সংশোধন কৰিব। আমাৰ চৰকাৰে প্ৰজেক্ট জৰীপ, প্ৰজেক্ট মাটি আৰু প্ৰজেক্ট অসমৰ এই 3টা ৰূপান্তৰকাৰী পদক্ষেপৰ জৰিয়তে মিছন বসুন্ধৰা 4ক গতিশীলতাৰ বাবে আগবঢ়াই নিব। এই পদক্ষেপসমূহৰ জৰিয়তে ডিজিটেলভাৱে সংহত ভূমি তথ্যসমূহ, পুঁজি পঞ্জীকৰণ ব্যৱস্থাৰ আধুনিকৰণ আৰু এক ঐক্যবদ্ধ ডিজিটেল ভূমি প্ৰশাসন ব্যৱস্থা গঢ়ি তোলা হ'ব। অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু খাদী উদ্যোগসমূহৰ প্ৰসাৰ সাধনৰ উদ্দেশ্যে আমাৰ চৰকাৰে প্ৰচলিত আইনৰ প্ৰয়োজনীয়তা সংশোধন আনিব, যাতে এই উদ্যোগসমূহৰ বাবে ভূমি ব্যৱহাৰৰ শ্ৰেণী পৰিৱৰ্তন স্ব-সেৱা উপলব্ধ হয়। প্ৰদূষণ সৃষ্টি কৰা উদ্যোগসমূহে এই সুবিধাত সম্প্ৰসাৰণ কৰা নহ'ব। ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অহা 2 মাহত আমি এই পবিত্ৰ সদনৰ লগতে অসমৰ জনসাধাৰণৰ পৰা মতামত আহ্বান কৰিম, যাতে মিছন বসুন্ধৰাৰ পৰৱৰ্তী পৰ্যায়সমূহত ৰূপায়ণৰ সময়ত ৰৈ যোৱা বিষয়সমূহ মূল্যায়ন কৰিব পৰা যায়। এই পৰামৰ্শসমূহে অধিক ফলপ্ৰসূ আৰু বাস্তৱসন্মত মিছন বসুন্ধৰা 4 প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব।